আহ, আজি মাৰ্ঘেৰিটা অঞ্চলৰ লিডুৰ প্ৰায় ৩টাকৈ গাঁও, য'ত ৭০০তকৈ বেছি ঘৰৰ মানুহবোৰে বসবাস কৰি আছিলে, হঠাৎ যোৱাকালি চোৰ আৰু ডকাইতৰ দৰে মানুহবোৰৰ বাৰী বাৰী সোমাই মানুহবোৰৰ ঘৰে ওচৰে পাছৰে ৰঙা ৰঙৰ এটা ৰিবন ফিটা বান্ধি এচাম মানুহবোৰে দম দিছে। আৰু এইগৰাকী ব্যক্তি অকল কল ইণ্ডিয়াৰ মানুহ নে, পুলিচ প্ৰশাসনৰ মানুহ নে, অন্য মানুহ এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। কিন্তু একে সময়তে তেওঁলোকে দম দিছে যে ১৫ দিনৰ ভিতৰত ঘৰ খালী কৰি দিব লাগে বুলি। গতিকে আমাৰ স্থিতি স্পষ্ট, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ স্থিতি স্পষ্ট যে মানুহবোৰৰ যদি কোনোবাই ঘৰ খালী কৰ বুলি কয়, তাৰ বিৰুদ্ধে যুদ্ধ হ'ব। যিকোনো বিনিময়ত যুদ্ধ হ'ব। যি মানুহবোৰে ইয়াত 1947 প্ৰি ইণ্ডিপেণ্ডেঞ্চ 1962 পৰা তেওঁলোকে ইয়াত খাজানা দিয়া কাগজ আছে। 2001